নমস্কাৰ বৰ্তমান এটা ট্ৰেন্ডত থকা বিষয়ৰ ওপৰত এই ভিডিঅটো বনাব খুজিছো হেতু হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা জনজাতিৰ অনুসূচিতকৰণ এটা কথাটো হ'ল যে এক্সিস্টিং ট্ৰাইবেল সকলে 6 জনগোষ্ঠীৰ যি জনজাতিৰ অনুসূচিতকৰণ বিষয়টোৰ ওপৰত বহু দিনৰ পৰা মাতি আহিছে বিশেষকৈ আদিত্য খাগলাৰী ডাঙৰীয়াই ট্ৰাইবেল সংঘৰ প্লেটফৰ্মৰ পৰা আর বৰ্তমান দেখিছো সিসিটোৱা বুলি এটা নতুন সংগঠনৰ জৰিয়তে নতুন নে পুৰণা নাজান আমি শুনিছো এতিয়া তাৰ নামটো দুদিনমান আগতে কিবা জনসমাবেশ হৈছিল তাত এক্সিস্টিং ট্ৰাইবেল সকলৰ কেইবাটা জনগোষ্ঠীৰ নেতাসকলে ভাষণ দিছে দুৰ্বাৰ ভাষণ দিছে কোনোবা এজনটো কৈছে যে 6 জনগোষ্ঠীৰ ৰঙা চকুলে ভয় নকৰে চকু কাঢ়ি নিব এইবিলাক কথালৈ আমি বৰ বেছি গুৰুত্ব এই কাৰণে নিদু কাৰণ হেয়া হৈছে তেওঁলোকৰ নেতাসকলৰ তেওঁলোকৰ নিজৰ কমিউনিটিৰ আগত হিৰো হোৱাৰ এটা প্ৰচেষ্টা তেওঁলোকৰ সেই এক্সিস্টিং ট্ৰাইবেল সকলৰ কমিউনিটি সাধাৰণ ৰাইজসকলৰ কোনো দুখ নাই আমি তেওঁলোকক বেয়াও নাপাওঁ সদায় তেওঁলোকৰ সৈতে ভাই ককাই হৈ থাকিব বিচাৰো কিন্তু তেওঁলোকৰ কিছু সংখ্যক নেতাই মাইক্ৰোফোনৰ বুমটো পালে অলপ হিৰো হোৱাৰ মানসিকতাৰে কিছুমান কথা কৈ দিয়ে আৰু হিৰো হৈ পৰে হাত চাপৰি পৰে সেই কথা আৰু সেইবিলাকত আমি বৰ বেছি গুৰুত্ব এই কাৰণে নিদু কাৰণ কোনেও কাৰ চকু কাঢ়িব নোৱাৰে উভালিব নোৱাৰে কোনেও ৰঙা চকু দেখুৱাও নাই আমি 6 জনগোষ্ঠীৰ যেটো এসটি ষ্টেটাছৰ দাবী অত বছৰৰ পৰা চলি আহিছে সেইটো আন্ডাৰ কনস্টিটিউশনাল প্ৰভিজনৰ ভিতৰ ইণ্ডিয়ান কনস্টিটিউশনাল প্ৰভিজনৰ ভিতৰতে বিচৰা হৈছে আৰ্টিকল 342 যেটো প্ৰভিজন আছে শেডিউল তাত এনলিস্টেড হলে আমি এসটি ষ্টেটাছটো পাম কাৰণ ট্ৰাইবেল আমি হয় আমাক শেডিউল হে কৰা নাই আপোনালোক আমাতকৈ আগতে শেডিউল হল হেকাৰণে আপোনালোক এসটি আৰু আমি ট্ৰাইবেল আমি যে ট্ৰাইবেল হয় নে নহয় হেতু মই আহোম মানুহ হিচাপে আমাৰ টাউনত বসবাস কৰা আহোম মানুহ কিজন চাই আপোনালোকে ক'ব নোৱাৰে আমাৰ গাঁৱলে হওক আহোমসকলৰ গাঁৱলে হওক মৰাণ মটকসকলৰ গাঁৱলে হওক চুতীয়াসকলৰ গাঁৱলে হওক চাহ জনগোষ্ঠীৰ লাইনলে হওক তেওঁলোকৰ জীৱন প্ৰণালী চাওক গৰিষ্ঠ সংখ্যকৰ পিছপৰা ৰাইজসকলৰ থকা মেলা খোৱা বোৱা পিন্ধন উৰণ আচাৰ অনুষ্ঠানবিলাক চাওক ট্ৰাইবেল হয় নে নহয় আমিও ট্ৰাইবেল কিন্তু আমি শেডিউল হোৱা নাই আৰু আমাক শেডিউল কৰাটো বিচাৰিছো সেই কাৰণে কোনোবাই আমি এসটি হৈ জন্ম লম এসটি হৈ মৰিম এটো হাস্যকৰ কথা ট্ৰাইবেল হৈ জন্ম ল'ব পাৰে এসটি টু এটা কনস্টিটিউশনাল প্ৰভিজন তাত যদি এনলিস্টেড আজি আছে এসটি কাইলৈ হেতু প্ৰয়োজন নাইকিয়া হৈ যাব পাৰে কাৰণ এটো 10 বছৰলৈ আছিল ভাৰতৰ স্বাধীনতাৰ পিছত এতিয়া 10 বছৰকৈ এক্সটেন্ড কৰাৰ কাৰণে পাই আছে এতিয়া জন্ম হল এসটি বাৰু নেক্সট অহা বছৰ যদি এসটি সিস্টেমটো উঠাই দিয়ে তেতিয়া আপুনি এসটি হৈ মৰিবলৈ নাপায় আপুনি ট্ৰাইবেল হৈ মৰিব ঠিক আছে এইখিনি বেছি কথালৈ নাযাওঁ মূল কথাটো হৈছে ইণ্ডিয়াত শেডিউলৰ মতে এসটি কিমান আছে 700 প্লাস প্ৰায় 705 আমি যেটো পাইছো তেতিয়া 705 ট্ৰাইবেলৰ মাজৰ পৰা এতিয়া কালি সিসিটোৱা যেটো গণসমাবেশ হৈছিল ট্ৰাইবেলসকলৰ তাত কোৱা মতে তেওঁলোকৰ 27টা নে কিমানটা সংগঠন ট্ৰাইবেলৰ মিলি পেলাই হেতু হৈছে ওকে হাতা আমি 30 এ কৰিছো তে 705 পৰা 30 গলে কিমান থাকিলে 675 তে বাকি 675 ট্ৰাইবেল ইণ্ডিয়াত আছে কাৰণ এসটি ষ্টেটাছটো প্ৰদান কৰাটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ এটা সেন্ট্ৰেলৰ বিষয় এটো ষ্টেটৰ বিষয় নহয় যেহেতু সেন্ট্ৰেলৰ বিষয় আমি সেন্ট্ৰেলি কিমান এসটি আছে তাৰ কথা কৈছো 675 ট্ৰাইবেলে কোনো আপত্তি কৰা নাই বা হয়তো তেওঁলোকে এই বিষয়ে বেছি মূৰ ঘুমোৱাও নাই তেন্তে বাকি যে 30টা ট্ৰাইবেল সংগঠনে 6 জনগোষ্ঠী আৰু বিশেষকৈ আহোমক টাৰ্গেট কৰি যিবিলাক কথা কৈছে হেতু আমি বৰ বেছি গণ্য নকৰো কাৰণ 30 against 675 এতিয়া নিমাত হৈ আছে আৰু তেওঁলোকে মাত মাতিলেও আমি হেতু
গুৰুত্ব দিবলগীয়া কথা নহয়, কাৰণ আমি কনষ্টিটিউশ্যনেলি বিচাৰিছোঁ যিবিলাক মডেলিটিৰ কথা আছে সেই মডেলিটি যদি আমি ফুলফিল কৰিছোঁ, আমি পাবলগীয়া যোগ্য হ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, পাৰ্লিয়ামেণ্টে, প্ৰেচিডেণ্টে আমাক দিব, নতুবা নিদিব। তাত বাকী যি অলৰেডি এক্সিষ্টিংসকলে মূৰ ঘমুটো আমি আশা নকৰোঁ বা প্ৰয়োজনো নাই। কাৰণ আপোনালোকে ট্ৰাইবেল কিমান আছে অসমত? 12.45% according to 211 population census. 12.45% কিমান ৰিজাৰ্ভেশ্যন পাই আছে? 15%, জোখতকৈ বেছি। তাতো আমি ক'বলগীয়া একো নাই, আপোনালোকে পাইছে থাকক, অ'কে। আৰু আপোনালোকে যিটো কৈছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ যিটো সুবিধা বা মৰ্যাদা, তাত কোনো স্বাৰ্থত আঘাত সানিব নালাগিব। য়েছ, আমি সেইটো বিচাৰিছোঁ। আমিতো কেতিয়াও সেই 15% ৰিজাৰ্ভেশ্যনৰ ভিতৰত সোমাব খোজা নাই। আমি আপোনালোকৰ স্বাৰ্থত আঘাত সনাটো আমিও নিবিচাৰোঁ। আমি বিচাৰিছোঁ, মানে OBC কিমান আছে অসমত আপোনালোকে জানে, 27% ৰিজাৰ্ভেশ্যন। 27% ৰিজাৰ্ভেশ্যন যিখিনি OBC আছে তাৰ কাৰণে 6 জনগোষ্ঠীয়ে যদি কেনেবাকৈ জনজাতিকৰণ বা অনুসূচিতকৰণ হৈ যায়, তেতিয়া 27% ৰিজাৰ্ভেশ্যনটো প্ৰয়োজন হৈ নাথাকিব। সেইকাৰণে এক্সিষ্টিং OBC সকলৰ যি 27% ৰিজাৰ্ভেশ্যন আছে, তাৰ পৰাই 6 জনগোষ্ঠীৰ কাৰণে এটা চাংক ST লে কনভাৰ্ট কৰি দিলেই হ'ল। আৰু আমাক এটা নতুন নমেনক্লেচাৰ, মানে নতুন নামাকৰণে মাতিলেই হ'ল, ST প্লেইনছ নিউ বা ST নিউ যিয়ে নহওক, তেতিয়া হ'ব ST প্লেইনছ, ST হিলছ, ST প্লেইনছ নিউ। তেতিয়া আপোনালোকৰ যি 15% ৰিজাৰ্ভেশ্যন আগৰ পৰা আছে, তাতে আপোনালোকে থাকিব। আৰু আমাৰ যি নতুন আমাক যিটো দিব 27%ৰ পৰা এটা চাংক উলিয়াই চান কাঢ়ি পেলাই, তাতে আমি থাকিম। আৰু এটা কথা, আপোনালোকে এইটো ষ্টেট লেভেলৰ কথাটো ক'লোঁ, চেণ্ট্ৰেলি কিন্তু STৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 7.5, আৰু অল ইণ্ডিয়াত STৰ পৰিসংখ্যা কিমান? 8.6। 8.6 এক্সিষ্টিং ট্ৰাইবেলে ST ৰিজাৰ্ভেশ্যন পাই আছে 7.5, মানে প্ৰায় 1% মান কম। এতিয়া যদি 6 জনগোষ্ঠীৰ জনজাতি অনুসূচিতকৰণ হৈ যায়, ST ষ্টেটাছ পাই যায়, তেতিয়া মোটামুটি কিমান মান হ'ব পাৰে সেইটো আমি কেলকুলেশ্যন কৰিব পাৰোঁ। ভাৰতৰ জনসংখ্যা কিমান? বৰ্তমান প্ৰায় 150 কৰোৰৰ ওচৰি। তো 150 কৰোৰ পপুলেশ্যনৰ পৰা যদি 6 জনগোষ্ঠীৰ আমি প্লাছ কৰোঁ, হয়তো 1.5 কৰোৰ মান হ'ব পাৰে। যদি 150 কৰোৰৰ পৰা 1.5 কৰোৰ যদি ST হৈ যায়, তাৰমানে 1% আৰু ST হ'ব। তেতিয়াহ'লে বৰ্তমান 8.6ৰ পৰা STৰ পৰিসংখ্যা হ'বগৈ 9.6। এইটো এটা আনুমানিক মই কথা কৈ আছোঁ। তো 9.6এ 7.5 ৰিজাৰ্ভেশ্যন পাব, আৰু আপত্তিটো হয়তো তাতেই। কিন্তু এইখিনি আমাৰ যুক্তিটো হ'ল, আজি যুগ মানে দশক ধৰি OBC কিমান আছে? একৰ্ডিং টু মণ্ডল কমিশ্যনৰ ছাৰ্ভে মতেতো 52% OBC আছে। আৰু নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ NSSৰ মতে OBC আছে 41%, কিন্তু ৰিজাৰ্ভেশ্যন পাই আছে কিমান? 27%। 40 মণ্ডল কমিশ্যনটো বাদেই দিছোঁ, 52% বাদ দিয়ক। NSSO ডেটা মতে 41% OBCয়ে যদি আজি দশক ধৰি 27% ৰিজাৰ্ভেশ্যনত একমোডেট হৈ থাকিব লাগে বা আছে, তেতিয়াহ'লে 9.6% ট্ৰাইবেল যদি হৈ যায়, সেইটো 7.5ত কিয় একমোডেট হ'ব নোৱাৰিব? তাত যদি আপত্তি আছে, অ'কে, যিটো ৰিজাৰ্ভেশ্যন কেনট বি এক্সিড বিয়ণ্ড দ্য লিমিট অফ 50% যিটো আছে, যিটো লেণ্ডমাৰ্ক জাজমেণ্ট সুপ্ৰিম কোৰ্টে দি থৈছে 1992ত, ইন্দিৰা চাহানী ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া যিটো কেছ আছিলে। কিন্তু তাত এইটো লিখা আছে 50% লিমিট কেন বি ব্ৰিচড আণ্ডাৰ এক্সেপশ্যনেল চাৰ্কামষ্টান্সেছ।
সেইটো ব্ৰিজ কৰিব পৰা যায়, সেইটো লংঘন কৰিব পৰা যায় এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চেছ কিছুমানত। 2019 চনত EWSৰ নামত দেখোন 10% ৰিজাৰ্ভেশ্যন বঢ়াই দিলে, 50% ক্ৰছ কৰি এতিয়া 60%, মানে 59.5% ৰিজাৰ্ভেশ্যন হৈ গ'ল। সেইটো কেনেকৈ পাৰিলে? আমাৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কোনো মতভেদ নাই বা আপত্তিও নাই, তেওঁলোকে পোৱাটো যোগ্য, পালে পক। কিন্তু যিহেতু ইন্দ্ৰ সাহানী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ যিটো কেছত 50%ৰ বিলত ৰিজাৰ্ভেশ্যন থাকিব, তাতকৈ সেইটো ক্ৰছ কৰিব নোৱাৰে যিটো ভাৰ্ডিক্ট দিয়া আছে লেণ্ডমাৰ্ক জাজমেণ্ট, সেইটো যদি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত 2019 চনত লংঘন কৰিব পৰা যায়, তেতিয়াহ'লে STৰ ক্ষেত্ৰত কিয় 1%, 2%, 5% এক্সিট কৰিব পৰা নাযায়? যদি STৰ কাৰণে 3%ৰ ৰিজাৰ্ভেশ্যন বঢ়াই দিয়ে, তেতিয়াহ'লে বৰ্তমান 7.5ৰ পৰা গৈ পেলাই সেইটো কিমান হ'ব? 10.5। তেতিয়াতো গোটেইখিনি একমডেট হৈ যাব। 6 জনগোষ্ঠীৰ যদি ST ষ্টেটাছ পায়ো যায়, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰি এটা ধাৰা জইন কৰি পেলাই এইটো কৰিলে আছে ৰাস্তা, কিয় নাই? সেইকাৰণে আমাৰ আহ্বান, মই বিশেষকৈ বিচাৰোঁ এজন আহোম যুৱক হিচাপে, আমি একেলগে আইনী যিবিলাক টেকনিকেল দিশত আমি একেলগে আলোচনা কৰি আগবাঢ়োঁ। আমি ককাই ভাইৰ মাজতে আপুনি ইটোক চকু কাঢ়ি দিম, আহোমসকলে 600 বছৰ ৰাজত্ব কৰি পেলাই এতিয়া ST বিচাৰিছে, আমি হ'লে আমি ছুইচাইড কৰি দিলোহেঁতেন, এনেকুৱা তুচ্ছ তাচ্ছিল্যৰ কথা কয় নেকি? আমিও ক'ব পাৰোঁ, কিন্তু আমিতো কোৱা নাই। এইবিলাক কথা বোকা চতিয়া কাৰবাৰ কৰি থাকিলে এইবিলাক অন্ত আছে নেকি? আমি সকলোৱে সমিল মিলে বিচাৰিব লাগিব যে ৰাস্তাটো কি, টেকনিকেল কি, আইনে কি কয়, লয় কি কয়, কনষ্টিটিউশ্যন কি প্ৰয়োজন আছে, তাৰ জৰিয়তে আমি একেলগে আগবঢ়া। আমিতো কেতিয়াও কোৱা নাই আপোনালোকৰ স্বাৰ্থত আঘাত অনাৰ কথা। এতিয়া যিটো কনষ্টিটিউশ্যনেল প্ৰভিজন আছে, সেইখিনিত আমি কেনেকৈ এভেইল কৰিব পাৰোঁ তাৰ চেষ্টাটো কৰিব লাগে। এতিয়া আপোনালোকে কয় 600 বছৰ ৰাজত্ব কৰা আহোমে কিয় ST বিচাৰিব লাগে? আৰু 600 বছৰ ৰাজত্ব কৰিছিলেতো 1826ত শেষ হ'ল, আজিৰ পৰা 200 বছৰ আগৰ কথা। এতিয়া এইবিলাক বুৰঞ্জীত ইতিহাসত আছে। তাৰপিছতে 200 বছৰত প্ৰায় 8টা-9টা জেনেৰেশ্যন পাৰ হৈ গ'ল। এতিয়া সেই তেতিয়াৰ বস্তুটো এতিয়া হয় নেকি? 1826ত আহোমৰ ৰাজত্ব শেষ হৈছিলে, কছাৰীসকলে 1832লৈকে ৰাজত্ব কৰিছিলে। তেতিয়াহ'লে আহোমতকৈ বেছি ৰাজত্ব কৰিছে, তেওঁলোকেতো ST ষ্টেটাছ পাই আছে। কাৰ ৰজা নাছিলে? প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰু ডাঙৰ ক্ষেত্ৰত নিজৰ নিজৰ ৰজা আছিলে। গোভা ৰজা এতিয়াও আছে। তিৱাসকলে তেতিয়াহ'লেতো ৰজা, তেওঁলোকে ST পাবই নালাগে। আমিতো কোৱা নাই পাব নালাগে বুলি। এইবিলাক ৰিলেশ্যন বা এইবিলাক সম্পৰ্ক দেখুৱাই পেলাই অৰ্থহীন কিছুমান যুক্তি আগবঢ়ালে নহ'ব। মডেলিটি চাব লাগে, মডেলিটিকেইটা আমি ফুলফিল কৰিছোঁ নাই? 5টা যি মডেলিটি আছে, আমাৰ গাঁৱলৈ হওক, টাউনত থকা আহোমকেইজন, টাউনত থকা মৰাণ মটককেইজন চাই পেলাই আপোনালোকে ST ষ্টেটাছ কেনেকৈ পাব ক'লে নহ'ব, মানে গাঁৱলৈ হওক। আমাৰ কছাৰী গাঁও, আহোম গাঁও, মৰাণ গাঁও, মটক গাঁও, আমাৰ উজনিত, মই উজনিৰ বাসিন্দা, একেলগে আছোঁ। এই লগালগি বিয়া বাৰু পাতি পেলাই কোনো সামাজিক ভেদাভেদ নাই, থকা খোৱা লোৱা, পিন্ধন উৰণ, আচাৰ অনুষ্ঠান, নীতি নিয়ম চব একেই। যদি ইজনে ST পায়, ইজনে কিয় নাপাব? পৰিস্থিতি একেই। এতিয়াতো শ্বাইনেছ ইন কণ্টেক্ট, যদি এটা শ্বাইনেছ ইন কণ্টেক্ট, মিলা মিছাত লাজকুৰীয়া স্বভাৱ। এতিয়া আপোনালোকৰ কওকচোন, আদিত্য খাকলাৰী ডাঙৰীয়া, আপোনাৰ মিলা মিছাত লাজকুৰীয়া স্বভাৱ আছে নেকি? টংকেশ্বৰ ৰাভা, আপুনি কওক, আপুনি মিলা মিছাত লাজ কৰে নেকি? আপুনি জগ্ৰাফিকেল আইচলেশ্যন নেকি? কিন্তু আপুনিতো ST ষ্টেটাছ পাই আছে, আপুনিতো এৰি নাই দিয়া। আপোনালোকে এইকাৰণে পাইছে যে সামূহিকভাৱে গোটেই কমিউনিটিৰ কাৰণে পাইছে, সেইটো আমি জানো, সেইটোতো আমি ক'বলৈ যোৱা নাই। সেইকাৰণে কথাবিলাক যুক্তিৰে টেকনিকেলি চোৱা উচিত। এই প্ৰভিজন আছে, ষ্টেট লেভেলত আছে। M নাগৰাজ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, যিটো কেছত সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দি থৈছে যে আমি ষ্টেটে কিছুমান কোৱান্টিফাইবল ডেটা যদি কালেক্ট কৰোঁ যে বেকৱাৰ্ডনেছ কিমান আছে ৰাজ্যখনত, পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন কেনেকুৱা, আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন হৈ আছে নেকি, তেওঁলোকক যদি ST ষ্টেটাছ দিয়া হয় বাকী ইম্পেক্ট কেনেকুৱা পৰিব, এনেকুৱা ধৰণৰ
তিনিটা বিষয়ত যদি কোৱান্টিফিয়েবল ডেটা যদি কালেক্ট কৰি সন্তুষ্ট হয় তেতিয়াহ'লে সেই ৰাজ্যখনে নিজৰ ST হওক SC হওক বা বেকৱাৰ্ড ক্লাছৰ কমিউনিটি ৰিজাৰ্ভেশ্যন 50% ক্ৰছ কৰাব পাৰে, যিটো ৰিচেণ্টলি তেলেংগানাত চেষ্টা কৰা হৈছে, বিহাৰত চেষ্টা কৰা হৈছে, কৰ্ণাটকত কৰা হৈছে, তামিলনাডুত আগতে কৰিছে। হয়তো সেইবিলাক কোৰ্টত হাইকোৰ্টত কিবা জুডিচিয়েল কেছত এতিয়া ওলমি আছে, কিন্তু চৰকাৰে সেইবিলাক চেষ্টা কৰিছে। আমাৰ চৰকাৰে সেইখিনি চেষ্টা কৰিব পাৰে। আৰু ইউনিয়ন লেভেলতো যিখিনি মই ক'লোৱে, যদি EWSৰ ক্ষেত্ৰত 10% এক্সিট কৰাই দিব পাৰে 50%, তেতিয়াহ'লে আমাৰ ST ক্ষেত্ৰতো কিয় নোৱাৰে? বৰ্তমান এইখিনি কথা টেকনিকেলি আমি ভাবোঁ আহক, আৰু ইজনে সিজনক গালি পৰা বোকা ছটিওৱা এইখিনিৰ পৰা আঁতৰি আমি সমিল মিলেৰে আগবাঢ়োঁ। আৰু পৰৱৰ্তী সময়ত আৰু কিছু কথা ক'ম। এইটো ভিডিঅ'ত ইমানতে থলোঁ। ধন্যবাদ।